নমস্কাৰ বন্ধু-বান্ধৱীসকল ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ভালেকেইটা বিভাগত বহুতো পদ খালী হৈছে আৰু সেইবিলাক অনলাইন নে অফলাইন কি কোৱালিফিকেশ্যন লাগে সকলোখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এটা বিভাগত ৰিজাল্ট মুকলি হৈছে আৰু যিসকলে এক্সাম দিছিলে সেইসকলে কেনেদৰে ৰিজাল্টটো চাব ইয়াতে মই লিংকটো ডেসক্ৰিপচনত দি দিম। তাত গৈ আপোনালোকে চাব পাৰিব আৰু কি পোষ্টৰ ৰিজাল্ট মুকলি হৈছে সকলোখিনি এইটো ভিডিঅ'ত মই আলোচনা কৰি বুজাই দিম আপোনালোকক। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গুৱাহাটী হাইকোৰ্ট ৰিজাল্ট 2021-27 এছাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 ভ্যাকেন্সি। গুৱাহাটী হাইকোৰ্টত ৰিজাল্ট মুকলি হৈছে 27টা এছাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 ভ্যাকেন্সি আছিলে আৰু এই ৰিজাল্টটো আপোনালোকে নিজৰ মোবাইলত কেনেদৰে চাব সকলোখিনি মই ভালদৰে বুজাই দিম। তো ভিডিঅ'টো চাই থাকিব। ইয়াতে চাব নেম অফ পোষ্ট আছিল গ্ৰেড 3 অফ এছাম জুডিচিয়েল সাৰ্ভিস পোষ্ট আছিল আৰু ডেট অফ প্ৰিলিমিনাৰী এক্সাম আছিল 22 নৱেম্বৰ 2020। ডেট অফ মেইন এক্সাম আছিল 21, 22 আৰু 23 তাৰিখ জানুৱাৰীৰ 2021। ডেট অফ ইণ্টাৰভিউ আছিল 29/6/2021 to 3/7/2021 আৰু ডেট অফ ৰিজাল্ট 15/7/2021। 15 তাৰিখে ৰিজাল্ট মুকলি হৈছে। তো ৰিজাল্টটো আপোনালোকে চাবৰ কাৰণে ডেসক্ৰিপচনত মোৰ লিংক এটা দিয়া আছে। ইয়াতে লিখা আছে গুৱাহাটী হাইকোৰ্ট ৰিজাল্ট বুলি, তাত ক্লিক কৰি আপোনালোকে নিজৰ ৰিজাল্টটো ভালদৰে চাই ল'ব। নেক্সট আহিছোঁ ৰিক্ৰুইটমেণ্টৰ ওপৰত। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুইটমেণ্টৰ ওপৰত 4টা পিয়নৰ ভেকেন্সি পদ খালী হৈছে। কেনেদৰে এপ্লাই কৰিব অনলাইন নে অফলাইন সকলোখিনি এইটো ভিডিঅ'ত মই আপোনালোকক বুজাই দিম। ভিডিঅ'টো ভালদৰে চাই থাকিব। নেম অফ পোষ্ট পিয়ন আৰু নং অফ পোষ্ট 4। পাৰ্মানেণ্ট পোষ্ট আছে 3টা আৰু কন্ট্ৰেকচুৱেলৰ কাৰণে আছে 1টা। পে স্কেলটো চাই ল'ব। ইয়াতে 12,000ৰ পৰা 37,500 টকা আৰু লগতে 3,900 টকা জিপে পাৰ্মানেণ্ট পোষ্ট কেইটাৰ কাৰণে আৰু কন্ট্ৰেকচুৱেলৰ কাৰণে আছে 15,000 টকা ফিক্স পে। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকক কৈ দিছোঁ। এজ লিমিট আছে 18ৰ পৰা 40 বছৰলৈকে। যিসকলে 18ৰ পৰা 40 বয়সৰ ভিতৰত হয় সকলোৱে এপ্লাই কৰিব পাৰিব। এজ ৰিলেকশ্যন আছে ST আৰু SCৰ কাৰণে আছে 5 বছৰ আৰু OBC MOBCৰ কাৰণে আছে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব। মিনিমাম 8 পাছ কৰিলে হ'ল আৰু মেট্ৰিক পাছ কৰা সকলেও এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যিসকলে HS পাছ কৰিছে বা ডিগ্ৰী পঢ়ি আছে সেইসকলৰ কাৰণে এইকেইটা পদ এপ্লাই কৰিব নোৱাৰিব বা এলিজিবল নহ'ব। সিলেকশ্যন প্ৰসেছ এইবিলাক আপোনালোকে ভালদৰে পঢ়ি চাব। এপ্লাই কেনেদৰে কৰিব আপোনালোকক মই দেখাই দি আছোঁ। আপোনালোকে মোৰ ডেসক্ৰিপচনত যায় তাত এটা লিংক পাব এপ্লিকেশ্যন ফৰ্মৰ, তাৰ পৰা ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু এইখন ফিল আপ কৰি ল'ব। তাৰ লগত আপোনালোকে জেৰক্স কপি এটা দি দিব, এজ চাৰ্টিফিকেট, মাৰ্কশ্বিট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট দিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জখন মেণ্ডেটৰী সেইখন দিবই লাগিব আৰু 3 কপি ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো তাত ষ্টেপলাৰ কৰি দিব আৰু এই যিটো মই মাৰ্ক কৰি দিছোঁ ইমেইল, এই ইমেইলটোত আপোনালোকে PDF কৰি পঠাই দিব আৰু বাই পোষ্ট কৰিব লাগিব। সেই একে ডকুমেণ্টছখিনি আপোনালোকে নিজৰ ডকুমেণ্টছত সেলফ এটাচ কৰিব, যিবিলাক আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জ সকলো ডকুমেণ্টছতে আপোনালোকে সেলফ এটাচ কৰি দিব আৰু ফৰ্মখন ভালদৰে ফিল আপ কৰি 3টা ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো তাত গাঁঠি দিব। দিয়াৰ পিছত আপোনালোকে এই যিটো মই মাৰ্ক কৰি দিছোঁ এই এড্ৰেছটোত আপোনালোকে বাই পোষ্ট কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেট কেইটা আপোনালোকক মই কৈ দিছোঁ। চাব ডেট অফ পাব্লিশ্যন অফ দ্য এডভাৰটাইজমেণ্ট 15 জুলাই তাৰিখে এই এডভাৰটাইজটো পাব্লিছ হৈছিল আৰু লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন এইটো পাৰ্মানেণ্ট পোষ্ট কেইটাৰ কাৰণে হয় 29 জুলাই 2021 2টা বজালৈ আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন কন্ট্ৰাকচুৱেলৰ কাৰণে আছে 20 জুলাই 2021 2টা বজালৈ। এইবাৰ আলোচনা কৰিম বেলেগ এটা ৰিক্ৰুইটমেণ্টৰ ওপৰত। ATEPFO Recruitment 2021। ইয়াতে 25টা জুনিয়ৰ এছিষ্টেণ্ট ভেকেন্সি খালী হৈছে। গতিকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মোডটো হৈছে অনলাইন। ইয়াৰে ফুল ফৰ্মটো আপোনালোকক কৈ দিছোঁ এছাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন আৰু ইয়াৰ লাষ্ট ডেটটো দিছে 30/8/2021। ইয়াতে চাব নেম অফ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট, পোষ্ট আছে 25টা, ৰিজাৰ্ভ ফৰ ওৱামেন 8টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেন্সিবিলাক দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে 10টা, OBC MOBCৰ কাৰণে 7টা, SCৰ কাৰণে 2টা, STPৰ কাৰণে আছে 2টা, STHৰ কাৰণে আছে 1টা, EWSৰ কাৰণে আছে 2টা আৰু PWDৰ কাৰণে আছে 1টা।
ইয়াতে এলিজিবল ক্ৰাইটেৰিয়াখিনি মই কৈ দিছোঁ আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন সকলোৰে থাকিব লাগিব যিসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব বিচাৰে সকলোৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থকাটো মেণ্ডেটৰী এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 38 বছৰলৈকে আৰু এজ ৰিলেকশ্যন আছে আপোনালোকৰ 3 ইয়াৰ্ছ আছে OBC MOBCৰ কাৰণে আৰু 5 ইয়াৰ্ছ আছে SC STৰ কাৰণে আৰু 10 বছৰ আছে PWD কেণ্ডিডেট সকলৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই ল'ব আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে হ'ল আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিলে হ'ল যিকোনো ষ্ট্ৰীমৰ পৰা আৰু আপোনালোকৰ কম্পিউটাৰৰ ওপৰত 6 মান্থৰ ডিপ্লোমা থাকিব লাগিব আৰু বেসিক নলেজখিনি আপোনালোকৰ কম্পিউটাৰত থাকিব লাগিব তেতিয়া আপুনি এই পোষ্টকেইটাৰ কাৰণে এলিজিবল হ'ব ইয়াতে এপ্লিকেশ্যন ফিছৰ কথা দিয়া আছে ST আৰু SCৰ কাৰণে আছে 200 টকা ফিছ আৰু অদাৰ সকলৰ কাৰণে আছে 300 টকা আৰু PWDৰ কাৰণে কোনো ধৰণৰ ফিছ দিয়া নাই এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব সকলোখিনি মই ভালদৰে আপোনাক বুজাই দিম ডকুমেন্টৰ ক্ষেত্ৰত কি ডকুমেন্টছ লাগিব সকলোখিনি মই আপোনালোকক কৈ আছো চাব ইয়াতে বিচাৰিছে লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা লাগিব এডমিট কাৰ্ড সাৰ্টিফিকেট অফ HSLC এক্সামিনেশ্যন নেক্সট আছে গ্ৰেজুৱেচন ডিগ্ৰী পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট সিগনেচাৰ লাগিব আপোনালোকৰ স্ক্যান কপি কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট যদি PWD কেণ্ডিডেট হয় PWD সাৰ্টিফিকেটখন লাগিব আৰু ইনকাম সাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব লাগিব এইখন আপোনালোকে সাৰ্কুল অফিচত উলিয়াই ল'ব ষ্টাৰ্টিং ডেটটো আছে আপোনালোকৰ 1 আগষ্ট 2021 বৰ্তমানলৈকে অনলাইন খোলা দিয়া নাই 1 আগষ্ট 2021 ত ইয়াৰ অনলাইন প্ৰসেস আৰম্ভ হ'ব আৰু লাষ্ট ডেট আছে আপোনালোকৰ 30 আগষ্ট 2021 ইয়াতে কেনেদৰে আপোনালোকে অনলাইন কৰিব এই লিংকৰ ওপৰত মই এটা যেতিয়া খোলা দিব তেতিয়া মই আপোনালোকৰ কাৰণে এটা ভিডিও বনাই দিম আপোনালোকে সেই লিংকত গৈ ধুনীয়াকৈ নিজৰ মোবাইলত এপ্লাই কৰিব পাৰিব নেক্সট আহিছো অন্য এটা ৰিক্ৰুটমেন্টৰ ওপৰত চাব মিনিষ্ট্ৰি অফ ডিফেন্স ইয়াৰ ওপৰত 458টা পদ খালী হৈছে ট্ৰেডছমেন মেট MTS ফায়াৰমেন আৰু অদাৰ পোষ্ট কিটা চাব ট্ৰেডছমেন মেট 330টা পোষ্ট আছে ইয়াৰ কোৱালিফিকেশ্যন হৈছে 10 পাস নেক্সট 2 নম্বৰটো চাব JOA ইয়াত আছে 20টা পোষ্ট আৰু HS পাস কৰিব লাগিব এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে নেক্সট আছে 3 নম্বৰটো মেটেৰিয়েল এসিস্ট্যান্ট ইয়াত কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট আৰু আপোনাৰ ডিপ্লোমা থাকিব লাগিব মেটেৰিয়েল মেনেজমেন্টৰ ওপৰত কোৰ্স কৰা নেক্সট আহিছো 4 নম্বৰত পোষ্ট আছে MTS 11টা পোষ্ট খালী আছে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাস আপোনালোকে মেট্ৰিক পাস কৰিলে এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট 5 নম্বৰটো চাব ফায়াৰমেন ইয়াতে আছে 64টা ভ্যাকেন্সি কোৱালিফিকেশ্যন বিচাৰিছে 10 পাস নেক্সট আছে আপোনাৰ ABOU ট্ৰেডছমেন মেট ইয়াৰ কাৰণে পোষ্ট আছে 14টা আৰু কোৱালিফিকেশ্যন বিচাৰিছে 10 পাস কৰিলে এই পোষ্টৰ কাৰণে এলিজিবল ইয়াতে এজ লিমিট দিছে আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে 18 পৰা 25 বছৰ OBCৰ কাৰণে দিছে 18 পৰা 28 বছৰ SC STৰ কাৰণে দিছে 18 পৰা 30 PHCৰ কাৰণে আছে 10 বছৰ এপ্লাই কেনেদৰে কৰিব আপোনালোকে চাই ল'ব ইয়াতে মই মাৰ্ক কৰি দিছো এই যেটো এড্ৰেছ মই মাৰ্ক কৰি দিছো এই এড্ৰেছটোত আপোনালোকে বাই পোষ্ট কৰিব লাগিব পোষ্ট অফিচৰে আপোনালোকে স্পিড পোষ্ট কৰিব পাৰে বা যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকে পোষ্ট অফিচৰে পঠাব লাগিব এই এড্ৰেছটোত আৰু কোনখন ফৰ্ম ফিল আপ কৰিব লাগিব সকলোখিনি মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত গৈ ফৰ্মখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ফিল আপ কৰি আপোনালোকে বাই পোষ্ট কৰিব পাৰিব ডকুমেন্টৰ ক্ষেত্ৰত কি ডকুমেন্ট বিচাৰিছে ইয়াতে সকলোখিনি দিয়া আছে আপোনালোকে ভালদৰে পঢ়ি চাব এই পোষ্টকিটা এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম কোনখন লাগিব সকলোখিনি মোৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে চাই ল'ব ভালদৰে